দরজা খুলিব দিছে নাই একদম নুখুলো দেউতা ভিতৰলৈ আহিলে আমাৰ প্ৰব্লেম হ'ব দেই নহয় আৰাধ্যা প্লিজ দুৱাৰখন খোলাচোন এটা ভাল খবৰ আছে আৰাধ্যা প্লিজ আৰে আৰাধ্যা তুমি নুখোলা কিয় প্লিজ খোলাচোন আৰহি মাক কোৱাচোন দুৱাৰখন খুলিবলৈ ও মা দেউতাই মাতি আছে আৰাধ্যা প্লিজ খোলাচোন আৰাধ্যা আৰাধ্যা অনি কি হ'ল চোৱাচোন মা তেতিয়াৰ পৰা আৰহিক লৈ ভিতৰত সোমাই আছে মোকো ওচৰ চাবিব নিদিয়ে আৰাধ্যা আৰাধ্যা মই জনাত আৰহিৰ মাক ঢুকাইছে সঁচা কথা কওক কোন আপুনি আচলতে মই আৰহিৰ মাক নহয় আৰহিৰ দেউতাকৰ দ্বিতীয় পত্নী মানে আৰহিৰ মাহী মাক তুমি আমাৰ ইয়ালৈ অহাৰ উদ্দেশ্য কি আজি আপোনাৰ হাজবেণ্ড অহা কথা আছে আপুনি তেওঁৰ লগত নাহিলে কিয় মই জানো আপোনালোকৰ মোৰ প্ৰতি সন্দেহ উপজিছে আপুনি যদি জেললৈ যাব লগা হয় তেতিয়াতো আৰহি বিপদত পৰিব পুলিচ হয়ও আপুনি এইবোৰ কথা কৈ আছে আপুনি কি কথা কৈছে এইবোৰ মই মোৰ ছোৱালীক মই ঘৰলৈ লৈ যাব নোৱাৰিম হ'ব আপুনি এতিয়া আৰহি লৈ আহক আৰাধ্যা 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 খোলাচোন মই যি কৈছোঁ তোমাক সঁচা কৈছোঁ আৰাধ্যা বিশ্বাস কৰা মোক সেই মানুহজন সঁচাকৈ আৰহিৰ দেউতাক মায়ে পঠাইছে ন তোমাক অলপ আগতে মাও আহিছিলে আৰহিক নিবলৈ মায়ে কৈছে মোক মোৰ জীৱনৰ পৰা হেনো আৰহিক আঁতৰাই লৈ যাব নাই নাই ৰিমলি এতিয়া ঘৰতে আছে এতিয়া ঠিকেই আছে সিহঁতে বিয়া পাতিলেও একেলগে থাকিবলৈ দিয়া নাছিলোঁ নহয় আকৌ বিয়া দিব লাগিব ৰিমলিক হয় থৈছোঁ দিয়ক মা তুমি আৰাধ্যাৰ ৰুমলৈ গৈছিলা নেকি কেতিয়া তাই দেখোন দুৱাৰ বন্ধ কৰি থৈছে মই জানো মা তুমি যোৱা নাই কিন্তু আৰাধ্যাই মোক কৈছে তুমি বোলে গৈছা আৰ্থিক তাইৰ ওচৰৰ পৰা কাঢ়ি আনিবলৈ শনি তাৰমানে অ মা আৰাধ্যাৰ মানসিক ৰোগটো আকৌ উভতি আহিছে অৱশেষত যি ভয় আছিল সেয়াই হ'ল মা হেৰি ইমান দেৰি কৰিছে যে ৰ'বহে তাই শুই থাকিবও পাৰে আৰহিমা সেইজন কোন চিনি পাইছা পাইছো কালি যে আহিছিলে আংকুলজন তেওঁ কৈছে তেওঁ বোলে তোমাৰ পাপা হয় হয়নে নহয় তেওঁ তোমাক লগত লৈ যাব খুজিছে যাবানে না যাও
তাইতো সৰু ছোৱালী, তাইৰ ইচ্ছা অনিচ্ছাটো মুহূৰ্ততে সলনি হৈ যাব পাৰে। তাই মোৰ ওচৰলৈ অহাৰ পিছত তেওঁলোকে সকলোবোৰ পাহৰি যাব আৰু তেওঁলোকৰ স্মৃতি নিশ্চয় কম। তুমি চাগে ভাবিছা মা যে মোৰ বোৱাৰী আকৌ পাগল হ'ল। এইবাৰো চাগে আগৰবাৰৰ দৰে আকৌ কিবা ষড়যন্ত্ৰ ৰচিব। মানুহ সলনি হয় অনি, ময়ো সলনি হৈছোঁ। আৰাধ্যা আমাৰ পৰিয়ালৰ এটি অংশ। তাইৰ দুখক আমি আটাই নিজৰ দুখ বুলি ভাবিব লাগিব। চাবি, আৰাধ্যা সুস্থ হৈ উঠিব, আৰিও আমাৰ লগত থাকিব। কিন্তু এয়া কেনেকৈ সম্ভৱ মা? নাজানো, কিন্তু সম্ভৱ কৰিব লাগিব। চাওক, মানি লৈছোঁ আপুনি তাইৰ দেউতাক। আপোনাৰ ছোৱালীৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু আমিওতো তাইৰ ভৱিষ্যতৰ কথা ভাবিব লাগিব। মানে আপুনি কি ক'ব বিচাৰিছে? মই সকলোবোৰ কথা চালি জাৰি চাই এটা কথাই ক'ব বিচাৰোঁ, আৰ্হিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি আৰ্হিক এখেতসকলৰ লগত থাকিবলৈ দিয়াটোৱে বিচাৰোঁ। অন্ততঃ যেতিয়ালৈকে আপুনি আপোনাৰ পত্নী হত্যাৰ গোচৰৰ পৰা মুক্ত নহয়, তেতিয়ালৈকে আৰ্হি এখেতসকলৰ লগত থাকিব। আৰাধ্যা, অনিৰুদ্ধ, মোৰ আকৌ আগৰ দৰে হ'বলৈ লৈছে। এনেকুৱা লাগিল যেন কোনোবা আছে মোৰ পাছফালে, কিন্তু ঘূৰি চাওঁতে কোনো নাই। মোৰ ভয় লাগিছে অনিৰুদ্ধ। আৰাধ্যা, তুমি ভয় কিয় কৰিছা? মই আছোঁ নহয় তোমাৰ লগত। তুমি ভয় কৰি নাথাকিবা, নহ'লে তোমাৰ বেমাৰটো আকৌ বেছি হ'ব। এতিয়া মোৰ লগত আৰ্হিও আছে, আগৰ কথা বেলেগ আছিল। আপুনি বৰকৈ এইবোৰ কথা ভাবি নাথাকিব। আমি আৰ্হিৰ বাবে ইমান দিন অপেক্ষা কৰিছোঁ, আৰু মাত্ৰ 2 দিনহে। নাজানো ভগৱানে এইবোৰ কি পৰীক্ষা লৈ আছে মোৰ ওপৰত। প্ৰথমতে ছোৱালীজনীক হেৰুৱালোঁ, তাৰ এবছৰৰ পিছত প্ৰণামীও মোক এৰি থৈ গুচি গ'ল। অন্ততঃ যেতিয়ালৈকে আপুনি আপোনাৰ পত্নী হত্যাৰ গোচৰৰ পৰা মুক্ত নহয়, তেতিয়ালৈকে আৰ্হি এখেতসকলৰ লগত থাকিব। অহা সোমবাৰে আপোনাৰ শুনানি আছে, আৰু তাত যদি আপুনি অপৰাধী বুলি প্ৰমাণিত হয়, তেতিয়াহ'লেতো আৰ্হি এখেতসকলৰ লগতে থাকিব। আৰু তাত যদি আপুনি দোষমুক্ত হয়, তেতিয়াহ'লে আৰ্হিক আপুনি লৈ যাব পাৰিব আপোনাৰ লগত। আৰাধ্যা, অনিৰুদ্ধ, মোৰ আকৌ আগৰ দৰে হ'বলৈ লৈছে।
এনেকুৱা লাগিল যেন কোনোবা আছে মোৰ পাছফালে, কিন্তু ঘূৰি চাওঁতে কোনো নাই। মোৰ ভয় লাগিছে অনিৰুদ্ধ। আধ্যা, তুমি ভয় কিয় কৰিছা? মই আছোঁ নহয় তোমাৰ লগত। তুমি ভয় কৰি নাথাকিবা, নহ'লে তোমাৰ বেমাৰটো আকৌ বেছি হ'ব। এতিয়া মোৰ লগত আৰ্হিও আছে, আগৰ কথা বেলেগ আছিল। ভাগ্য ভাল, অৱশেষত তুমি যে বুজি পালা। মইতো তোমাক কালিৰে পৰা বুজাব চেষ্টা কৰি আছোঁ। কি কৰিছিলোঁ মই কোৱাচোন? কালিৰ পৰা তোমাৰ এনেকুৱা লাগিছে যেন মই আৰ্হিক তোমাৰ পৰা লৈ যাম। মোৰ বন্ধু এজন আহিছে, তুমি কৈছা তেওঁ হেনো আৰ্হিৰ দেউতাক। কিন্তু তুমিতো এয়া কৈছিলা, মোৰ মনত আছে। আৰু আজি মানুহজন দুপৰীয়া আহিছিলে পুলিচ এজনৰ লগত। আৰাধ্যা, এয়া তোমাৰ মনৰ ধাৰণাহে আছিল। আচলতে তেনে কোনো মানুহেই অহা নাই। তুমি সঁচাই কৈছানে অনিৰুদ্ধ? মোৰ কিন্তু লগা নাই এয়া মোৰ ধাৰণা যেন। আৰাধ্যা, আৰ্হি তোমাৰেই ছোৱালী, মোৰ নাতিনী। আমি আৰ্হি আৰু তোমাক কিয় পৃথক কৰিব বিচাৰিম কোৱাচোন? মা তোমাৰ কল্পনাতহে আহিছিল। তুমি কৈছা মই বোলে তোমাৰ ওপৰত প্ৰতিশোধ ল'ব। তুমি কি ভাবা আৰাধ্যা, মই এনেকুৱা কাম কৰিব পাৰোঁ? মই আৰ্হিক এতিয়া তোমাৰ ওচৰৰ পৰা লৈ যাম। প্লিজ নকৰিব তেনেকুৱা, প্লিজ। মই আৰ্হিৰ অবিহনে জীয়াই থাকিব নোৱাৰিম, মা। নাই। নোৱাৰে মা। মই সুস্থ হ'ব লাগিব। এয়া মোৰ মনৰ ধাৰণাই হ'ব লাগিব। নহ'লেনো আপোনালোকে আৰ্হিৰ মোৰ পৰা কিয় আঁতৰাব বিচাৰিব? অন্ততঃ যেতিয়ালৈকে আপুনি আপোনাৰ পত্নী হত্যাৰ গোচৰৰ পৰা মুক্ত নহয়, তেতিয়ালৈকে আৰ্হি এখেতসকলৰ লগত থাকিব। অহা সোমবাৰে আপোনাৰ শুনানি আছে, আৰু তাত যদি আপুনি অপৰাধী বুলি প্ৰমাণিত হয়, তেতিয়াহ'লেতো আৰ্হি এখেতসকলৰ লগতে থাকিব। আৰু তাত যদি আপুনি দোষমুক্ত হয়, তেতিয়াহ'লে আৰ্হিক আপুনি লৈ যাব পাৰিব আপোনাৰ লগত। আপুনি বৰকৈ এইবোৰ কথা ভাবি নাথাকিব। আমি আৰ্হিৰ বাবে ইমান দিন অপেক্ষা কৰিছোঁ, আৰু মাত্ৰ 2 দিনহে। নাজানো ভগৱানে এইবোৰ কি পৰীক্ষা লৈ আছে মোৰ ওপৰত। প্ৰথমতে ছোৱালীজনীক হেৰুৱালোঁ, তাৰ এবছৰৰ পিছত প্ৰণামীও মোক এৰি থৈ গুচি গ'ল। বেয়াৰ মাজতো এইটোৱে ভাল খবৰ যে আৰ্দ্ধাই ভাবিছে এই সকলোবোৰ ঘটনা তাইৰ মনৰ পৰিকল্পনা আছিল। সেয়া বাৰু বুজিলোঁ, কিন্তু মানুহজন যদি নিৰ্দোষী প্ৰমাণিত হয়, তেতিয়াতো আৰ্হিক আমি উভতাই দিব লাগিব। মানুহজন দোষী প্ৰমাণিত হওক, সেয়াই কি আমি মনে প্ৰাণে কামনা কৰিম? মা, আমাৰ কাৰণে কোনো নিৰপৰাধীয়ে শাস্তি পাওক সেয়া ময়ো নিবিচাৰোঁ। সঁচাকৈ কিমান মূৰ্খ আছিলোঁ মই। জিতৰ কথা শুনি তোমালোককে বেয়া পোৱা আৰম্ভ কৰিছিলোঁ। সেইবোৰ কথা পাহৰি যোৱা, আৰু এতিয়া কি কৰিবা ভাবা। তোমাৰ দাদা আৰু মই কিবা এটা ভাবি আছোঁ, সেইটোত যাতে তুমি সমৰ্থন দিয়া। হ'ব বৌ, এতিয়া মই তোমালোকে যি কোৱা তাকেই শুনিম। নাজানো ভগৱানে এইবোৰ কি পৰীক্ষা লৈ আছে মোৰ ওপৰত। প্ৰথমতে ছোৱালীজনীক হেৰুৱালোঁ, তাৰ এবছৰৰ পিছত প্ৰণামীও মোক এৰি থৈ গুচি গ'ল।
তাৰপিছত পত্নীৰ হত্যাৰ গোচৰত এইখন হ'ল। চোৱাচোন, এতিয়া মোৰ ছোৱালীজনীক বিচাৰি পায়ো তাইক মই ঘৰলৈ উভতাই আনিব পৰা নাই। আপুনি চাব, প্ৰথমতে আপুনি নিৰ্দোষী প্ৰমাণ হ'ব, তাৰ পাছত আৰ্হিও আমাৰ লগত থাকিব। বেয়াৰ মাজতো এইটোৱে ভাল খবৰ যে আৰ্ধাই ভাবিছে এই সকলোবোৰ ঘটনা তাইৰ মনৰ পৰিকল্পনা আছিল। সেয়া বাৰু বুজিলোঁ, কিন্তু মানুহজন যদি নিৰ্দোষী প্ৰমাণিত হয় তেতিয়াতো আৰ্হিক আমি উভতাই দিব লাগিব। মানুহজন দোষী প্ৰমাণিত হওক, সেয়াই কি আমি মনে প্ৰাণে কামনা কৰিম? মা, আমাৰ কাৰণে কোনো নিৰপৰাধীয়ে শাস্তি পাওক সেয়া ময়ো নিবিচাৰোঁ। মই যি কৰিম তোমাৰ কাৰণে কৰিম। তুমি মোৰ লগত থাকিবানে? বিয়া হৈ ছোৱালীয়ে নিজৰ ঘৰখন ত্যাগ কৰে, মই এতিয়া মোৰ ঘৰখন ত্যাগ কৰিব লাগিব। হাঁহা আৰু হাঁহা মোৰ ওপৰত। তোমাৰ কাৰণেতো ভালেই, তুমি আগতে যেনেকৈ আছিলা এতিয়াও তেনেকৈ থাকিব পাৰিবা। মোৰহে কি অৱস্থা হয় বা। ৰিমলি, ভাল লাগিছে ইমান জটিল পৰিস্থিতিৰ মাজেৰে পাৰ হৈও যে তুমি নিজকে চম্ভালিব পাৰিছা। তোমালোকে সাহস দিয়াৰ বাবেই মই নিজক চম্ভালিব পাৰিছোঁ বৌ। সঁচাকৈ কিমান মূৰ্খ আছিলোঁ মই, জিতৰ কথা শুনি তোমালোককে বেয়া পোৱা আৰম্ভ কৰিছিলোঁ। সেইবোৰ কথা পাহৰি যোৱা আৰু এতিয়া কি কৰিবা ভাবা। তোমাৰ দাদা আৰু মই কিবা এটা ভাবি আছোঁ, সেইটোত যাতে তুমি সমৰ্থন দিয়া। হ'ব বৌ, এতিয়া মই তোমালোকে যি কোৱা তাকেই শুনিম। আৰু তুমি চিন্তা নকৰিবা, তুমিও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিবা। মানসিক ৰোগত ভোগা মোৰ এবছৰেই হ'ল, কিন্তু এইবাৰ মই সাহস পাইছোঁ এইকাৰণেই কিয়নো গোটেই পৰিয়ালটো মোৰ লগত আছে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে এই মানসিক ৰোগৰ লগত মই যুঁজিবও পাৰিম আৰু সুস্থও হ'ম, তোমালোকৰ বাবে, আৰ্হিৰ বাবে। কাইলৈ কৌতৰ শুনানি। কাইলৈ দিনটোৰ ওপৰতে নিৰ্ভৰ কৰিব আৰ্হি কাৰ লগত থাকিব। আপোনাৰ স্বামী সঁচাই হত্যাকাৰীনে? সেইটো মই নাজানো, কাৰণ মই পিছতহে বিয়া হৈ আহিছোঁ। কিন্তু এটা কথা জানো যে তেওঁ জেললৈ গ'লে আমাৰ সকলোৰে বাবে ভাল হ'ব। আপুনিও আৰ্হিক পাব আৰু ময়ো মুক্তি পাম। তাৰমানে কি হ'ব? বিয়া হৈ পস্তাই আছোঁ মই। তেওঁৰ লগত মই একেবাৰেই সুখী নহয়। মোক মুক্তি লাগে আৰু সেইবাবে মই তেওঁ জেললৈ যোৱাটো বিচাৰোঁ। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি। আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি।